এজন গৰু চোৰাং বেপাৰী জনম কুণ্ডলী ৰাজনীতিকৰ নেগুৰত ধৰি গঢ়িছে সম্পত্তিৰ পাহাৰ চিনি পাইছেনে এজনক যদি চিনি পোৱা নাই চিনাকি কৰাই দিও কাৰণ এনেবোৰ যুৱকক সকলোৱে চিনি থব লাগে যাতে পিছত সুবিধা হয় নাম চত্ৰধৰ গগৈ জন্ম 1988 চন প্ৰাথমিক শিক্ষা কছাৰী পথাৰ প্ৰাথমিক বিদ্যালয় তাৰ পিছত কছাৰী পথাৰ মজদুৰ এমই স্কুল আৰু কলেজ ডিমো কলেজ 2006 পৰা 7 বৰ্ষলৈ আটাছুৰ লগত জড়িত 2012 চনত সমাজ বিকাশ মঞ্চত যোগদান 2015 পৰা 2021 লৈ কংগ্ৰেছৰ সক্ৰিয় সদস্য সুশান্ত বৰগোহাঁই বিজেপিত যোগদান কৰাৰ পিছত বিজেপিৰ সদস্য এতিয়া চত্ৰধৰ গগৈ সুশান্ত বৰগোহাঁইৰ সৈতে সামাজিক মাধ্যমত ফটো দি নিজকে বিজেপিৰ নেতা বুলি দাবী কৰা চত্ৰধৰে ইতিমধ্যে ৰঙাঘৰৰ পৰা আহিছে গৰুৰ চোৰাং বেহাত জড়িত থকাৰ অপৰাধত ভাৰতীয় দণ্ডবিধি আইনৰ R/W সেকশন 13/353/379/279 ধাৰাত 26/2022 নম্বৰত গোচৰ পঞ্জীয়ন হৈছিল অভিযোগ মতে এজন চত্ৰধৰ গগৈ জেলৰ পৰা ওলাই আহি ৰাজনৈতিক নেতাৰ নাম লৈ সমগ্ৰ উজনি উত্তৰ অসমত গৰুৰ চোৰাং বেহা অব্যাহত ৰাখিছে উজনিৰ আটাইকেইখন জিলাৰ আৰক্ষীক ৰাজনৈতিক নেতাৰ নাম কৈ গৰুৰ চোৰাং বেহা অব্যাহত ৰাখিছে উজনিৰ ৰাজমাই বৰচিলা আৰু দিচাংমুখ গৰু বজাৰৰ পৰা ভুৱা চালানত গৰু অতি বিপদসংকুলভাৱে প্ৰেৰণ কৰে নগাঁৱৰ সামগুৰি ৰূপহী আৰু জুৰিয়া বজাৰলৈ এবাৰ মন কৰক এই অভিযোগ পত্ৰলৈ কিদৰে গুণ্ডা বাহিনী লৈ উজনিত সৰ্বসাধাৰণৰ ওপৰত অত্যাচাৰ চলায় চত্ৰধৰ গগৈয়ে কি কৰে চত্ৰধৰে শুনক এওঁৰ মুখেৰে মোক ধৰি লৈ পেলাই 4-5 জন লৰাই নি পেলাই এখন বলেৰৰ ভিতৰত সোমাই ইণ্টাৰলক কৰি দিলে তাৰ পিছত দেখিলো সেই লৰাবোৰে চত্ৰধৰ গগৈ লৰা মানুহ বুলি কৈছে অলপ পিছতে চত্ৰধৰ গগৈও আহি তাত উপস্থিত হল তাৰ পিছত মোৰ লগত যিবিলাক মানুহ আহিছিলে গৰুৰ গাড়ীত বা গৰুৰ গাড়ী ব্যৱসায়ী সেইবিলাকক মাৰধৰ কৰিলে আৰু তেওঁলোকৰ গাড়ীৰ পৰা মানে গৰু নমাই এখন গাড়ী খালি কৰি পঠাই দিলে আৰু বাকি মানুহখিনিকো পঠাই দিলে তাৰ পিছত খবৰাখবৰি হল যে সিহঁতৰ পৰাও তেওঁলোকে কেশ পইচাও লৈছে তোৰ লগত কথা আছে বুলি কৈ মোক তেওঁলোকে কি কৰিলে এটা ভিডিঅ' বনাবলৈ ক'লে বিভিন্ন ভয় ভাবুকিৰে ক'লে তই এনেকে ক যে মই গাড়ী পাছ কৰাও সেই 5খন গাড়ী আহিছিলে প্ৰতিখন গাড়ীৰ লগত মই 20,000 টকাকে মই লৈছো বুলি তই এইটো কথা ক তাৰ পিছত মই ক'বলৈ বাধ্য তেওঁলোক ইমানখিনি মানুহ আছিলে গোটেইখিনি ইচ্ছাশক্ত অৱস্থাত আছিলে গতিকে মই ক'বলৈ বাধ্য মোক ক'লে কি পইচা লাগে মোবাইল মোক যেতিয়া নমাইছিলে লগে লগে মোবাইল তেওঁলোকে কৰায়ত্ব কৰিলে মোৰ মোবাইলৰ পৰা তেওঁলোকে 20,000 টকা তেওঁলোকৰ নিজা বেংকৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিছে তাৰ প্ৰমাণৰ প্ৰতিলিপি মই এজাহাৰৰ লগত গাঁঠি দিছো এতিয়া কথা হল ৰাজনৈতিক নেতাৰ লগত ফটো উঠি সেই ফটো সামাজিক মাধ্যমত দি নিজকে প্ৰভাৱশালী ৰাজনৈতিক নেতা বুলি কৈ সন্ত্ৰাস চলোৱা চত্ৰধৰৰ বিৰুদ্ধে ৰাজনৈতিক নেতাই কিবা ব্যৱস্থা ল'বনে নে সঁচাকৈয়ে চত্ৰধৰৰ মূৰৰ ওপৰত আছে ৰাজনৈতিক নেতাৰ আশীৰ্বাদ সেয়া স্পষ্ট হ'ব অনাগত সময়ত ব্যুৰো ৰিপৰ্ট ভিজন প্ৰাগ